স্বাস্থ্য বিভাগত চৰম দুৰ্নীতি হাতশিঙিমাৰী জিলা চিকিৎসালয়ত ভয়ংকৰ জালিয়াতি অধীক্ষক শামছুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ চিকিৎসালয়ৰ সামগ্ৰী যোগান ধৰিবলৈ আহ্বান কৰা নিবিদাত খেলিমেলি নিবিদাত নাই ইছ্যু নম্বৰ আৰু প্ৰকাশৰ তাৰিখ অধীক্ষকৰ ময়মতালিত অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ এইখন হাতশিঙিমাৰী জিলা চিকিৎসালয় হাতশিঙিমাৰী জিলা চিকিৎসালয়ৰ অধীক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ শামছুল হক নামৰ এগৰাকী অধীক্ষকে কেইবাটাও কেলেংকাৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বাস্থ্য বিভাগত এতিয়া বৃহৎ অনিয়ম এক প্ৰকাৰ যেন হিমন্ত বিশ্ব শৰ্মাক কেৰেপ নকৰে হাতশিঙিমাৰী জিলা চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ শামছুল হকে দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰী জিলা চিকিৎসালয়ে সামগ্ৰী যোগান ধৰিবলৈ নিবিদা আহ্বান কৰিছিল কিন্তু সেই নিবিদাত কোনো ইছ্যু নম্বৰ আৰু প্ৰকাশৰ তাৰিখ উল্লেখ নথকাৰ ফলত চিকিৎসালয়ৰ অধীক্ষকৰ পক্ষপাতমূলক মনোভাৱ আৰু অনিয়মৰ এতিয়া স্পষ্টভাৱে প্ৰতিফলিত হৈছে বিশেষ সূত্ৰৰ পৰা গম পোৱা অনুসৰি এই নিবিদা এক গোপন বুজাবুজিৰ ফলত নিৰ্দিষ্ট যোগানদাৰসকলৰ সৈতে গোপন আলোচনা কৰিছিল নিয়ম অনুসৰি নিবিদা আহ্বান কৰাৰ পূৰ্বে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ৰোগী কল্যাণ সমিতি আদি উচ্চ কৰ্তৃপক্ষক অৱগত কৰাটো বাধ্যতামূলক কিন্তু এই ক্ষেত্ৰত উচ্চ কৰ্তৃপক্ষই কোনো ধৰণৰ তথ্যই পোৱা নাই বুলি জানিব দিয়ে যাৰ পৰা স্পষ্ট হৈ পৰিছে এই নিবিদাখন যে সম্পূৰ্ণ কেলেংকাৰীযুক্ত এখন নিবিদা সাধাৰণতে নিবিদা বিজ্ঞপ্তি স্পষ্টভাৱে নম্বৰ আৰু তাৰিখ উল্লেখ থাকিব লাগে কিন্তু এই ক্ষেত্ৰত কোনো তথ্য নথকাৰ পৰা অনুমান কৰিব পৰা যায় যে শেষ তাৰিখতে নিবিদা নোটিছটো উলিয়াই দিয়া হৈছিল স্বাস্থ্য বিভাগত চৰম অৰাজকতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ এতিয়া সচেতন মহলে জিলা যুটীয় স্বাস্থ্য সেৱা সঞ্চালক দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংঘাললৈ অনুৰোধ পূৰ্বে অধীক্ষক শামছুল হকৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও গুৰুতৰ অভিযোগ প্ৰতিটো কেলেংকাৰীতে ব্লক একাউণ্ট মেনেজাৰ জনৈক ইমৰানে সহায় কৰি অহাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে বাতৰি পৰিৱেশন কৰিলেও এইগৰাকী অধীক্ষক তথা ব্লক একাউণ্ট মেনেজাৰৰ নলৰে গা পৰৱৰ্তী প্ৰতিবেদনত এইজন অধীক্ষক ডক্টৰ শামছুল হকে বিগত দিনত কৰি অহা কেলেংকাৰীত তথ্য সহকাৰে লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ ওচৰলৈ হয় দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ আমাৰ এখনেই চিভিল হস্পিটেল হয় ইয়াত অসামৰিক চিকিৎসালয় হাতশিঙিমাৰী অসামৰিক চিকিৎসালয় কিন্তু এই হাতশিঙিমাৰী অসামৰিক চিকিৎসালয়ত মানে এনেকুৱা কাম নাই য'ত নহয় দুৰ্নীতিৰে ভৰি পৰিছে মানে হাতশিঙিমাৰী অসামৰিক চিকিৎসালয় তাৰ ভিতৰত ক'ব লাগিব মেডিচিনৰ বাহিৰে যিবোৰ হস্পিটেলত মানে লাগতিয়াল সামগ্ৰী ফাৰ্নিচাৰ হাউচকিপিং আৰু বিভিন্ন ধৰণৰ বস্তু ইলেক্ট্ৰনিক বস্তু যিবোৰ বস্তুৰ প্ৰয়োজন হয় হস্পিটেলখনত এই হস্পিটেলত প্ৰয়োজন হোৱা বস্তুবোৰ টেণ্ডাৰিঙৰ জৰিয়তে এই বস্তুবোৰ তাত দিব লগা হয় মানে আৰু এটা বস্তু তাত এই সিস্টেমত কৰিব লাগে যে যেটো টেণ্ডাৰ হ'ব টেণ্ডাৰটো মানে ওপেন টেণ্ডাৰ হ'ব লাগিব টেণ্ডাৰৰ ডেট থাকিব লাগিব তাৰিখ থাকিব লাগিব তাত স্পষ্টভাৱে লিখা থাকিব লাগিব তেতিয়াহে যিসকলে মানে আমাৰ ইয়াত কাম কৰা মানুহবোৰে আছে বা কন্ট্ৰাক্টৰবোৰে আছে তেখেতসকলে সকলোৱে মিলিজুলি কামবোৰ কৰিব পাৰিব কিন্তু বৰ দুৰ্ভাগ্যজনক বিষয় এয়া যে যিজন সুপাৰিনটেণ্ডেণ্ট বৰ্তমান আছে অধীক্ষকগৰাকীয়ে টেণ্ডাৰত কোনো ধৰণৰ তাৰিখ নিদিয়াকৈ ওপেন টেণ্ডাৰ যে হ'ব তাৰ নোটিছ নিদিয়াকৈ মানে গোপন বুজাবুজিৰ ভিত্তিত কাৰ লগত এইটো কৰিছে আমি নাজানো কিন্তু তেখেতে মানে টেণ্ডাৰৰ তাৰিখ নোহোৱাকৈ টেণ্ডাৰ ওপেনিং এই মুকলিভাৱে টেণ্ডাৰৰ নোটিছ নিদিয়াকৈ এওঁলোকে কি কৰিলে যিবোৰ প্ৰয়োজনীয় বস্তু সামগ্ৰীত লাগতিয়াল বস্তুবোৰ লাগে এই বস্তুবোৰৰ কাম কাজ বিলেকক দি দিলে কিন্তু বাকি কোনেও ক'ব নোৱাৰিলে দেন কি আমাৰ যে জিলা আয়ুক্ত মহোদয় আছে তেখেতেও ক'ব নোৱাৰিলে আৰু বিভিন্ন যে আমাৰ হেলথ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে আছে এওঁলোকেও ক'ব নোৱাৰে বিশেষকৈ আমাৰ যুটীয়া স্বাস্থ্য কেন্দ্ৰত যে আমাৰ ছাৰ আছে হেলথ ডিপাৰ্টমেণ্টৰ এখেতেও ক'ব নোৱাৰে ডিপিএম ছাৰো ক'ব নোৱাৰে কোনেও ক'ব নোৱাৰে কিন্তু বৰ দুখৰ বিষয় আমি কেইবাদিন আগত সংবাদ মাধ্যমত দেখা পাইছিলোঁ এই অধীক্ষকগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মানে বাতৰি সম্প্ৰচাৰ হৈছিল কিন্তু আমি ভাবিছিলোঁ যে হয়তো সেইবোৰ মিছা কিন্তু এই টেণ্ডাৰিঙৰ জৰিয়তে আমি দেখা পাইছোঁ যে অধীক্ষকগৰাকী যে ইয়াত মানে দুৰ্নীতি কৰি আছে আৰু অধীক্ষকগৰাকীৰ যে মানে ইয়াত গোপন বুজাবুজিৰ ভিত্তিত নিজৰ মুনাফাৰ কাৰণে যে ইয়াত কাম কৰি আছে এয়া কিন্তু স্পষ্ট হৈছে গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি জিলা প্ৰশাসন
স্বাস্থ্য বিভাগক আমি আহ্বান জনাম অতি সোনকালে এই অধীক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে কিন্তু আমি সাধাৰণ ৰাইজ নাইবা দল সংগঠন কিন্তু বহি নাথাকিম ইয়াৰ বিৰুদ্ধে কিন্তু আমি বিক্ষোভ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অধীক্ষকগৰাকীৰ যি দুৰ্নীতি আজিৰ দিনত কৰি আছে এই দুৰ্নীতিৰ জৰিয়তে কিন্তু আমাৰ জিলা যিসকল চিকিৎসালয় আছে চিকিৎসালয়সকল আমাৰ উন্নতি নহ'ব অৱনতিৰ দিশত যাব গতিকে যিবোৰ কাম আছে মুকলিভাৱে কৰক চৰকাৰীভাৱে কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু গোপন বুজাবুজিৰ ভিত্তিত যদি কোনো ব্যক্তিৰ লগত জড়িত হৈ তেনেকুৱা কাম কৰে তেনেহ'লে তেখেতক অতি সোনকালে আমাৰ এই জিলা যি চিকিৎসালয় আছে চিকিৎসালয়ৰ পৰা তেখেতক কি কৰিব লাগে বয়কট কৰিব লাগে নহ'লে কিন্তু আমি অনাগত দিনত তীব্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত